নমস্কাৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ আলোচনাটো আগবঢ়াইছো আজি আমি BSc 133 block 4 unit 16 terms in assessment and evaluation ৰৈ যোৱা অংশখিনি আমি আলোচনা কৰিম আমি যোৱা ক্লাছত শিক্ষা মূল্যায়ন আৰু মূল্যায়নত থকা নতুন ধাৰাসমূহ আলোচনা কৰিছিল তাৰে আধৰুৱা হৈ যোৱা পাঠখিনি আজি আমি আলোচনা কৰিম প্ৰিয় শিক্ষাৰ্থীসকল আমি যোৱা ক্লাছত আলোচনা কৰিলো মূল্যায়নৰ বিভিন্ন দিশসমূহ আমি আলোচনা কৰিলো আজি আমি মূল্যায়ন আৰু মূল্যায়নৰ নিয়ন্ত্ৰণ কৰিবলৈ নিবেদিত কিছুমান সংস্থা বা সংগঠনৰ বিষয়ে আমি আলোচনা কৰিম মূল্যায়ন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মূল্যায়ন প্ৰক্ৰিয়াটোক চোৱাচিতা কৰিবৰ কাৰণে মূল্যায়ন প্ৰক্ৰিয়াটোক গোটেই প্ৰক্ৰিয়াটোক চোৱাচিতা কৰিবৰ কাৰণে নিৰীক্ষণ কৰিবৰ কাৰণে কিছুমান সংস্থা কি কৰা হৈছে গঠন কৰা হৈছে আৰু প্ৰত্যেকটো সংস্থাৰ নিজৰ নিজৰ এৰিয়া বা নিজৰ নিজৰ অঞ্চল লৈ কি কৰে সেই বিশেষ দিশসমূহ নিয়ন্ত্ৰণ কৰি থাকে বা নিৰীক্ষণ কৰি থাকে তাৰে মূল্যায়ন গোটেই শিক্ষা ব্যৱস্থাৰ মূল্যায়ন প্ৰক্ৰিয়াৰ লগত জড়িত থকা সেই সংস্থাসমূহ যিখিনি গোটেই মূল্যায়ন প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে নিবেদিত হৈ আছে বা নিজকে উৎসৰ্গিত কৰি আছে সেই সংস্থাবিলাকৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমে কোৱা হৈছে NBA নেশ্যনেল বোৰ্ড অফ এক্ৰিডিটেশ্যন বা ৰাষ্ট্ৰীয় সংপ্ৰত্যয়ন পৰিষদ ৰাষ্ট্ৰীয় সংপ্ৰত্যয়ন পৰিষদ বিশেষকৈ টেকনিক্যাল এডুকেশ্যন কাৰিকৰী বা অভিযান্ত্ৰিক শিক্ষাৰ এই ক্ষেত্ৰসমূহ বিশেষকৈ চোৱাচিতা কৰে এই সংস্থাটো নেশ্যনেল বোৰ্ড অফ এক্ৰিডিটেশ্যন বা ৰাষ্ট্ৰীয় সংপ্ৰত্যয়ন পৰিষদ গঠন কৰিছিলে NCTE ইয়াক গঠন কৰিছিলে বিশেষকৈ AICTE ইয়াক গঠন কৰিছিলে বিশেষকৈ কি কৰিবৰ কাৰণে কাৰিকৰী আৰু অভিযান্ত্ৰিক শিক্ষাৰ বা প্ৰযুক্তি বিজ্ঞানৰ লগত জড়িত বিভিন্ন শিক্ষাৰ সংস্থাসমূহ বা শিক্ষাৰ অনুষ্ঠানসমূহক মূল্যায়ন কৰিবৰ কাৰণে গুণগত মানদণ্ডৰ আধাৰত মূল্যায়ন কৰাৰ উদ্দেশ্যে কি কৰা হৈছিল অল ইণ্ডিয়া কাউন্সিল অফ টেকনিক্যাল এডুকেশ্যন AICTE কি কৰে NBA এষ্টাবলিশ কৰিছিল আৰু পিছৰ পৰ্যায়ত NBA বা নেশ্যনেল বোৰ্ড অফ এক্ৰিডিটেশ্যন ৰাষ্ট্ৰীয় সংপ্ৰত্যয়ন পৰিষদ এটা অটোনমাস বৰ্ডলৈ ৰূপান্তৰিত হয় আৰু গোটেই কামখিনি স্বতন্ত্ৰভাৱে কৰিবলৈ আৰম্ভ কৰে এই সংস্থাটোৱে বিশেষকৈ কাৰিকৰী আৰু প্ৰযুক্তি বিজ্ঞানৰ লগত জড়িত বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰে মূল্যায়ন কৰে বিভিন্ন প্যাৰামিটাৰ আধাৰত বা বিভিন্ন দিশৰ আধাৰত ইয়াক পৰিমাপন কৰে তাৰ পিছত কোৱা হৈছে কি যে NAAC কি কৰে যাক আমি নেক বুলি কওঁ নেশ্যনেল এক্ৰিডিটেশ্যন এণ্ড এছেছমেণ্ট কাউন্সিল গোটেই ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠানসমূহ বিশ্ববিদ্যালয় মহাবিদ্যালয় তেনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানসমূহৰ গুণগত দিশসমূহ নিৰীক্ষণ কৰে বা মূল্যায়ন কৰে NAAC ঠিক তেনেকৈ MCI টো এইটো কি কৈছে মেডিকেল এডুকেশ্যন বা চিকিৎসা শিক্ষাৰ দিকটো কি কৰে মূল্যায়ন কৰে চিকিৎসা শিক্ষাৰ লগত জড়িত বা চিকিৎসা বিজ্ঞানৰ লগত জড়িত শিক্ষানুষ্ঠানসমূহ মূল্যায়ন আৰু গুণগত দিকটো চোৱাচিতা কৰে ঠিক তেনেকৈ BCI বাৰ কাউন্সিল অফ ইণ্ডিয়া আইন মহাবিদ্যালয়সমূহ বা আইন শিক্ষাৰ দিশসমূহ চোৱাচিতা কৰে আইন শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন গাইডলাইন বা তেনেকুৱা ধৰণৰ দিশ নিৰ্ধাৰণ কৰে আৰু গুণগত দিকটো মূল্যায়ন কৰে তাৰপিছত NCTE কি কৰে আমাৰ শিক্ষা টিচাৰ এডুকেশ্যন বা শিক্ষকৰ শিক্ষাৰ দিকটো চোৱাচিতা কৰে AICTE যোনটো মই ক'লো যে সৰ্বভাৰতীয় কাৰিকৰী আৰু প্ৰযুক্তি বিজ্ঞান দিকটো কি কৰে চোৱাচিতা কৰে টেকনিক্যাল এডুকেশ্যনটো মেইনলি চোৱাচিতা কৰে তাৰপিছত ইয়াতে কোৱা হৈছে UGC ইউনিভাৰ্চিটি গ্ৰান্ট কমিশ্যন বিশ্ববিদ্যালয় অনুদান আয়োগে কি কৰে গোটেই ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠানসমূহ কলেজ ইউনিভাৰ্চিটি যিয়ে হওক বা বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহৰ কি কৰে বিভিন্ন দিশত গুণগত দিশত আগবঢ়াই লৈ যাবৰ কাৰণে যিখিনি আৰ্থিক সহায়ৰ প্ৰয়োজন হয় সেই আৰ্থিক সহায় আগবঢ়ায় UGC তাৰ পিছত
DEC ডিস্টেন্স এডুকেশন কাউন্সিল যিখিনি দূৰৱৰ্তী শিক্ষাৰ ক্ষেত্ৰখনক নিয়ন্ত্ৰণ কৰে বা চোৱাচিতা কৰে DEC ডিস্টেন্স এডুকেশন কাউন্সিলে তাৰ পিছত CBSE কি কৰে আমাৰ স্কুলীয়া শিক্ষাৰ গুণগত দিশটো কি কৰে চোৱাচিতা কৰে স্কুলীয়া শিক্ষাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ গুণগত দিশসমূহ চোৱাচিতা কৰে তাৰ পিছত ইয়াতে আৰু কোৱা হৈছে কি যে এই অনুষ্ঠানসমূহ বা এই শিক্ষানুষ্ঠানসমূহ বা প্ৰতিষ্ঠানসমূহ গোটেইখিনিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই সংস্থাসমূহ নিবেদিত হৈ আছে আৰু প্ৰত্যেকে নিজৰ ক্ষেত্ৰসমূহ সঠিক ৰূপত মূল্যায়ন কৰি নিজৰ ক্ষেত্ৰসমূহৰ ওপৰত কাৰ্য নিয়ন্ত্ৰণ কৰি একোটা স্বতন্ত্ৰ সংস্থা হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা আমি দেখিবলৈ পাইছো এতিয়া আমি প্ৰথমে আমি এনবিএ ৰ কথা কৈছিলো যে এনবিএ আমি প্ৰধানত কি কৈছিলো যে এই কি কৰে কাৰিকৰী শিক্ষাৰ দিকটো প্ৰধানত চোৱাচিতা কৰে কাৰিকৰী শিক্ষাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহ বা বিভিন্ন নীতি নিয়ম নিৰ্ধাৰণ কৰে এতিয়া এই এনবিএ বা নেশ্যনেল বোৰ্ড অফ এক্ৰিডিটেশ্যন ৰাষ্ট্ৰীয় সংপ্ৰত্যায়ন পৰিষদৰ মূল উদ্দেশ্য কি বা মূল কোনখিনি উদ্দেশ্য আগত ৰাখি এনবিএ স্থাপন কৰা হৈছিল ইয়াতে কোৱা হৈছে কাৰিকৰী শিক্ষাৰ মূল্যায়ন আৰু সংপ্ৰত্যায়ন কৰা কাৰিকৰী শিক্ষা বুলি ক'লে আমি ইঞ্জিনিয়াৰিংৰ কথা ক'ব পাৰো কাৰিকৰী শিক্ষা বুলি ক'লে আমি ফাৰ্মাসী এডুকেশ্যনৰ কথা ক'ব পাৰো কাৰিকৰী শিক্ষা বুলি ক'লে আমাৰ মনত আহিব তেনেকুৱা ধৰণৰ বিভিন্ন শিক্ষা যিখিনি আমাৰ কাৰিকৰী শিক্ষাৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰসমূহ ইঞ্জিনিয়াৰিং হ'ব পাৰে টেকনলজি হ'ব পাৰে বা মেনেজমেন্ট হ'ব পাৰে আৰ্কিটেক্টৰ হ'ব পাৰে বিভিন্ন তেনেকুৱা ধৰণৰ ক্ষেত্ৰসমূহ যিখিনি প্ৰধানত কাৰিকৰী ক্ষেত্ৰ দিশৰ সৈতে জড়িত সেই গোটেই শিক্ষানুষ্ঠানসমূহৰ কি কৰে বা গোটেই শিক্ষা ব্যৱস্থাৰ মূল্যায়ন আৰু সংপ্ৰত্যায়ন কৰে এনবিএ তাৰ পিছত কাৰিকৰী শিক্ষাৰ মূল্যায়ন আৰু সংপ্ৰত্যায়নৰ বাবে মানদণ্ড আৰু দিশসমূহ প্ৰকাশ কৰা সেই কাৰিকৰী শিক্ষাৰ মূল্যায়নৰ কাৰণে আৰু সংপ্ৰত্যায়নৰ কাৰণে যিখিনি মানদণ্ডৰ প্ৰয়োজন হয় সেই মানদণ্ড আৰু বিভিন্ন দিশসমূহ প্ৰকাশ কৰে কোনে এনবিএ সেই কাৰিকৰী শিক্ষাৰ গুণগত দিশ বিকাশ কৰিবৰ কাৰণে কাৰিকৰী শিক্ষাৰ গুণগত দিশখনক আগবঢ়াই লৈ যাবৰ কাৰণে যিখিনি মানদণ্ডৰ প্ৰয়োজন হয় বা যিখিনি দিশ নিৰ্দেশনা দিব লাগে সেই গোটেইখিনি এনবিএ কি কৰে নিৰ্দেশনা দিয়ে বা গোটেইখিনি কাম সম্পূৰ্ণ কৰে তাৰ পিছত কোৱা হৈছে যে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষানুষ্ঠানৰ শ্ৰেষ্ঠত্ব বিকাশ কৰা এটা কোৱা হৈছে যে প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ যিখিনি নিজৰ এক্সিলেন্সি যিখিনি নিজৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিবৰ কাৰণে কি কৰিব কিছুমান নিৰ্ধাৰিত প্ৰচেছ বা প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰিব হেতক সেই নিজৰ মাজত থকা গুণসমূহ নিজৰ মাজত থকা ৰিসোৰ্সসমূহ নিজৰ মাজত থকা গোটেই শিক্ষাৰ যিখিনি সোৰ্স আছে গোটেইখিনি শ্ৰেষ্ঠ ৰূপত প্ৰকাশ কৰিবৰ কাৰণে বিভিন্ন সময়ত পৰামৰ্শ বা বিভিন্ন দিশ নিৰ্দেশনা দিয়া দেখা যায় আৰু সেইখিনি কৰাটো এনবিএৰ আন এটা উদ্দেশ্য তাৰ পিছত কাৰিকৰী শিক্ষাৰ গুণগত দিশৰ বিকাশ কৰা যোনটো মই আগতে কৈ আছিলো যে কাৰিকৰী শিক্ষাৰ গুণগত দিশটো মূলত কি কৰে এনবিএ চোৱাচিতা কৰে গুণগত দিশটো বিকাশ কৰিবৰ কাৰণে যিখিনি কাৰ্যসূচীৰ প্ৰয়োজন যিখিনি কাৰ্যপন্থাৰ প্ৰয়োজন সেই গোটেইখিনি কোনে গুণগত দিশটোৰ বিকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে এনবিএ কাৰিকৰী শিক্ষানুষ্ঠানৰ মূল্যায়নৰ বাবে আত্মমূল্যায়নৰ নিৰ্দেশাৱলী প্ৰস্তুত কৰা এটা হৈছে কাৰিকৰী শিক্ষানুষ্ঠানসমূহ যিখিনি আছে সেই শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ বাবে আত্মমূল্যায়নৰ নিৰ্দেশাৱলী সেই শিক্ষানুষ্ঠানসমূহৰ নিজকে কি কৰা নিজৰ মাজত যিখিনি ৰিসোৰ্স আছে নিজৰ অৱস্থানটো কেনেকুৱা সেইখিনি মূল্যায়ন কৰিব চাক আমি সেলফ ইভালুৱেচন বুলি কওঁ সেলফ এসেসমেন্ট বুলি কওঁ এই সেলফ এসেসমেন্ট কৰিবৰ কাৰণে শিক্ষানুষ্ঠানসমূহ কিছুমান প্যাৰামিটাৰ বা কিছুমান তেনেকুৱা ধৰণৰ দিক কিছুমান বৈশিষ্ট্য কি কৰি দিয়া নিৰ্ধাৰণ কৰি দিয়া আৰু সেই বৈশিষ্ট্যসমূহৰ আধাৰত শিক্ষানুষ্ঠানসমূহে নিজকে কি কৰিব মূল্যায়ন কৰি নিজৰ অৱস্থান নিজৰ মানদণ্ড নিজৰ অৱস্থিতিৰ বিষয়ে গম পাব পাৰিব গতিকে সেই আত্মমূল্যায়নৰ বিভিন্ন নিৰ্দেশাৱলীসমূহ প্ৰস্তুত কৰি তোলাটো এনবিএৰ আন এটা উদ্দেশ্য অৰ্থাৎ প্ৰত্যেকখন কাৰিকৰী শিক্ষানুষ্ঠানৰ যিখিনি গুণগত দিশ সেই গুণগত দিশসমূহ বিকাশ হ'বৰ কাৰণে শিক্ষানুষ্ঠানসমূহে স্বতন্ত্ৰভাৱে নিজস্বভাৱে কি কৰিব পাৰে নিজৰ অৱস্থিতি নিজৰ শিক্ষানুষ্ঠানৰ মানদণ্ডৰ বিষয়ে গম পাব পাৰে আৰু তাৰ কাৰণে কিছুমান নিৰ্দেশাৱলী এনবিএ নিৰ্ধাৰণ কৰি দিয়ে আৰু সেইখিনি আধাৰত শিক্ষানুষ্ঠানসমূহে কি কৰিব পাৰে নিজৰ অৱস্থিতিৰ বিষয়ে গম পাব পাৰে তাৰ পিছত কোৱা হৈছে যে মানৱ সম্পদ বিকাশৰ বাবে কাৰিকৰী শিক্ষাৰ সা-সুবিধা প্ৰদান কৰা মানৱ সম্পদ বিকাশৰ বাবে প্ৰত্যেকখন শিক্ষানুষ্ঠানত বা প্ৰত্যেকখন
প্ৰতিষ্ঠানত কি কৰিব পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা প্ৰদান কৰিব মানৱ সম্পদ বিকাশ কৰিবৰ কাৰণে যিখিনি ফেসিলিটিছৰ প্ৰয়োজন হয় যিখিনি সা সুবিধাৰ প্ৰয়োজন হয় যিখিনি পৰিবেশৰ প্ৰয়োজন হয় গোটেইখিনি প্ৰদান সা সুবিধা প্ৰদান কৰিব এনবিএ পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা প্ৰদান কৰি প্ৰত্যেকখন শিক্ষানুষ্ঠানত মানৱ সম্পদ বিকাশ হ'বৰ পৰাকে এটা উপযুক্ত পৰিবেশ গঢ়ি তুলিব এটা উপযুক্ত পৰিবেশ সেই শিক্ষানুষ্ঠানত গঢ়ি তুলি মানৱ সম্পদৰ সুস্থ বিকাশৰ বাবে এটা ইতিবাচক দিশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুই হল এনবিএৰ অন্যতম লক্ষ্য বা উদ্দেশ্য তাৰ পিছত এটা কোৱা হৈছে কি যে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু সংপ্ৰত্যায়ন সংসদ মূল্যায়নৰ ক্ষেত্ৰত আমি এনবিএৰ পিছত আন কিছুমান আমি সংস্থা দেখিবলৈ পাওঁ যাক ইয়াতে কৈছে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু সংপ্ৰত্যায়ন সংসদ যাক আমি NAAC ৰাষ্ট্ৰীয় মূল্যায়ন আৰু সংপ্ৰত্যায়ন সংসদ এই সংস্থাটোৱে প্ৰধানতঃ কি কৰে উচ্চ শিক্ষানুষ্ঠানসমূহৰ গুণগত দিশ উচ্চ শিক্ষানুষ্ঠানসমূহৰ গুণগত মানদণ্ড সেই গোটেই দিশখিনি পৰ্যবেক্ষণ কৰে চোৱাচিতা কৰে আৰু নিৰ্ধাৰণ কৰে প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ কিছুমান নিৰ্ধাৰিত ক্ৰাইটেৰিয়া আৰু কিছুমান নিৰ্ধাৰিত বৈশিষ্ট্যাৱলীৰ আধাৰত কি কৰা হয় এই শিক্ষানুষ্ঠানসমূহৰ গুণগত দিশ বা গুণগত ক্ষেত্ৰখনক মূল্যায়ন কৰে বিশেষকৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বিভিন্ন দিশসমূহ কি কৰে মূল্যায়ন কৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু সংপ্ৰত্যায়ন সংসদ বা NAAC ইয়াতে কোৱা হৈছে যে দেশৰ উচ্চ শিক্ষানুষ্ঠানৰ গুণগত মানদণ্ড মূল্যায়নৰ দায়িত্ব ৰাষ্ট্ৰীয় মূল্যায়ন আৰু সংপ্ৰত্যায়ন সংসদৰ হাতত আছে উচ্চ শিক্ষানুষ্ঠান বুলি ক'লে আমি মহাবিদ্যালয় বিশ্ববিদ্যালয় বা সেইটো লেভেলৰ বা সেইটো স্তৰৰ যিমানখিনি শিক্ষানুষ্ঠান আছে গোটেইখিনিৰ কথা আমি বুজি পাওঁ সেই শিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন কৰিবৰ কাৰণে শিক্ষানুষ্ঠানসমূহৰ অৱস্থিতি কেনেকুৱা গুণগত মানদণ্ড কেনেকুৱা মানদণ্ডৰ শিক্ষা প্ৰদান কৰে শিক্ষাৰ্থীসকলে কেনেকুৱা ধৰণৰ সা সুবিধা সেই শিক্ষানুষ্ঠানৰ পৰা লাভ কৰে শিক্ষানুষ্ঠানসমূহে কিমানখিনি সা সুবিধা শিক্ষাৰ্থীক প্ৰদান কৰিব পাৰিছে কিমানখিনি আধুনিক শিক্ষাৰ সৈতে জড়িত হোৱাকে শিক্ষাৰ্থীসকলক আগবঢ়াই লৈ যাব পাৰিছে এই গোটেইখিনি দিশ চোৱাচিতা কৰে তাৰ পিছত কৈছে নিৰ্ধাৰিত নিৰ্ণায়কৰ আধাৰত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ গুণগত দিশৰ মূল্যায়ন কৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু সংপ্ৰত্যায়ন সংসদে কি কৰিছে কিছুমান নিৰ্ণায়ক নিৰ্ধাৰণ কৰি লৈছে যে এই নিৰ্ণায়কখিনি আধাৰত কি কৰা হ'ব শিক্ষানুষ্ঠানসমূহ মূল্যায়ন কৰা হ'ব সেই নিৰ্ণায়কসমূহ কি কৰা হয় নিৰ্ধাৰণ কৰি শিক্ষানুষ্ঠানসমূহলৈ প্ৰেৰণ কৰা হয় শিক্ষানুষ্ঠানসমূহে সেই নিৰ্ণায়কসমূহৰ কোনখিনি নিৰ্ণায়ক শিক্ষানুষ্ঠানখনত আছে বা কোনখিনি নাই সেইখিনি চিনাক্ত কৰি এটা ৰিপৰ্ট প্ৰস্তুত কৰি পঠিয়াব লাগে ইয়াৰ উপৰিও কোৱা হৈছে যে ইয়াতে কি কৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু সংপ্ৰত্যায়ন পৰিষদৰ এটা দলে কি কৰিব আহিব সেই শিক্ষানুষ্ঠানৰ প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিও কি কৰা হয় ইয়াতে শিক্ষানুষ্ঠানখনৰ সামগ্ৰিক দিশসমূহ চোৱাচিতা কৰি মানদণ্ড নিৰ্ধাৰণ কৰে বা গুণগত দিশটোৰ নিৰ্ধাৰণ কৰে এটা হৈছে উচ্চ শিক্ষানুষ্ঠানৰ আত্মমূল্যায়নৰ প্ৰতিবেদন আৰু অভিজ্ঞ ব্যক্তিৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু প্ৰতিবেদনৰ আধাৰত মূল্যায়ন কৰা হয় যোনটো মই অলপ আগতে ক'লো যে শিক্ষানুষ্ঠানসমূহে সেই নিৰ্ণায়কসমূহৰ আধাৰত প্ৰতিবেদন প্ৰস্তুত কৰিব প্ৰত্যেকখন শিক্ষানুষ্ঠানে নিৰ্ণায়কৰ কোনখিনি ক্ষেত্ৰ সিহঁতৰ লগত প্ৰযোজ্য হৈ আছে সিহঁতৰ শিক্ষানুষ্ঠানত পৰ্যাপ্ত পৰিমাণৰ আছে সেইখিনি বিশ্লেষণ কৰি এটা ৰিপৰ্ট বা এটা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু সেই প্ৰতিবেদনৰ সত্যতা কি কৰিবৰ কাৰণে নিৰ্ধাৰণ কৰিবৰ কাৰণে সত্যতা বিচাৰ কৰিবৰ কাৰণে এই সংসদৰ পৰা এটা দল কি কৰা হয় সেই শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰা হয় সাধাৰণতে তিনিজনীয়া এটা দল প্ৰেৰণ কৰা হয় সেই তিনিজনীয়া দলটো আহি কি কৰিব শিক্ষানুষ্ঠানৰ সামগ্ৰিক দিশসমূহ প্ৰত্যক্ষভাৱে কি কৰিব নিৰীক্ষণ কৰি যিখিনি প্ৰতিবেদনত লিখিছে সেই গোটেইখিনি বস্তু আচলতে শিক্ষানুষ্ঠানখনত আছে নে নাই সেইখিনি নিৰীক্ষণ কৰি তাৰ পিছত সেই শিক্ষানুষ্ঠানৰ মূল্যায়ন ইয়াতে সেই দলটোৱে কৰে আৰু তাৰ আধাৰত গোটেই শিক্ষানুষ্ঠানৰ এটা সামগ্ৰিক মানদণ্ড চিহ্নিত হয় বা নিৰ্ধাৰণ কৰা হয় তাৰ পিছত ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ স্থান নিৰ্ধাৰক কাঠাম ইয়াতে কি কৰা হৈছে যে আমাৰ গোটেই ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ তুলনামূলকভাৱে কিমান স্থানত অৱস্থিত হৈ আছে
অৰ্থাৎ ৰেংক আমি যাক ৰেংক বুলি কওঁ কিমান ৰেংকত সেই শিক্ষানুষ্ঠানসমূহ আছে সেই ৰেংক নিৰ্ধাৰণ কৰাৰ এটা কাঠামো বা এটা ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিছে ভাৰত চৰকাৰে আৰু সেই কাঠামোৰ আধাৰতে কি কৰা হয় যিখিনি ভাৰতবৰ্ষত শিক্ষানুষ্ঠান উচ্চ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন দিশসমূহ চালি জাৰি চাই কি কৰা হ'ব শিক্ষানুষ্ঠানসমূহৰ নিজৰ গোটেই শিক্ষানুষ্ঠানৰ মানদণ্ড শিক্ষানুষ্ঠানৰ গোটেইখিনি হা সুবিধাৰ পৰ্যাপ্ততাৰ আধাৰত কি কৰা হ'ব শিক্ষানুষ্ঠানৰ একোটা স্থান নিৰ্ধাৰণ কৰি দিয়া হয় একোটা স্থান নিৰ্ধাৰণ কৰা হয় আৰু সেই স্থানৰ আধাৰতে শিক্ষানুষ্ঠানখনৰ সামগ্ৰিক প্ৰতিচ্ছবিখন কি কৰে প্ৰতিস্ফুটিত হয় ইয়াতে কোৱা হৈছে যে সাধাৰণতে 100ৰ ভিতৰত যদি কোনো এটা শিক্ষানুষ্ঠানে ৰেংকিং কৰিব সক্ষম হয় তেতিয়াহ'লে সেইখিনি সাধাৰণতে এটা ইতিবাচক দিক বুলি কোৱা হৈছে এটা ইতিবাচক হিচাপে আমি সেইখিনি গণ্য কৰোঁ যে টপ যাক আমি টপ 100 ইউনিভাৰ্চিটি টপ 100 কলেজ বুলি আমি কওঁ সেই টপ 100ৰ ভিতৰত বা টপ 100 একদম ওপৰৰ 100ৰ ভিতৰত থাকিলে সেই শিক্ষানুষ্ঠানৰ মানদণ্ডসমূহ সাধাৰণতে উচ্চ মানৰ বুলি গণ্য কৰা হয় গতিকে সেই শিক্ষানুষ্ঠানসমূহ উচ্চ শিক্ষানুষ্ঠানৰ বিভিন্ন নিৰ্ণায়কৰ আধাৰত বা বিভিন্ন দিশৰ আধাৰত কি কৰে ইয়াতে মূল্যায়ন কৰে ইয়াতে মূল্যায়ন কৰাৰ ক্ষেত্ৰত কোৱা হৈছে কি যে 2015 চনতে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় বিশ্ববিদ্যালয় আৰু অইন উচ্চ শিক্ষানুষ্ঠানৰ গুণগত দিশৰ বিকাশ আৰু নিৰীক্ষণ কৰি প্ৰতিখন শিক্ষানুষ্ঠানক মান অনুসৰি স্থান প্ৰদান কৰাৰ এটা সংস্থা গঠন কৰে যাক আমি কি বুলি কওঁ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ স্থান নিৰ্ধাৰক কাঠামো বুলি আমি কওঁ ক্ষমতা সাধাৰণ মানসিক ক্ষমতাখিনি সাধাৰণতে সকলো ক্ষেত্ৰতে আমি প্ৰযোজ্য হোৱা দেখিবলৈ বা সকলো ক্ষেত্ৰতে আমি এই ক্ষমতাখিনি আমি সকলো মানুহৰ মাজত আমি থকা দেখিবলৈ পাওঁ সাধাৰণ মানসিক ক্ষমতাখিনি কম বেছি হ'ব পাৰে এজন হয়তো বেছি আছে আৰু এজন কম আছে কিন্তু আমি খিনি সাধাৰণতে সকলো মানুহৰ ক্ষেত্ৰত আমি প্ৰযোজ্য হোৱা দেখিবলৈ পাওঁ এটা কোৱা হৈছে যে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা যিখিনি আমি যুক্তিৰ আধাৰত বিচাৰ বিবেকৰ আধাৰত বিবেচনাৰ আধাৰত যুক্তিযুক্তভাৱে আমি যেতিয়া কোনো এটা ক্ষেত্ৰত নিজৰ মতামত নিজৰ দিশ যেতিয়া আমি দাঙি ধৰো এইটো হ'ল যৌক্তিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা গতিকে আমি খিনি এতিয়া আলোচনা কৰো প্ৰথমে কোৱা হৈছে যে সাধাৰণ মানসিক ক্ষমতা আৰু যৌক্তিক মানসিক ক্ষমতাৰ প্ৰকাৰসমূহ ইয়াতে দিয়া হৈছে সাধাৰণ মানসিক ক্ষমতাত কোৱা হৈছে যে ক্ৰম সম্পূৰ্ণকৰণ যাক আমি সিৰিজ টেষ্ট বুলি কওঁ সিৰিজ মানে এটা ক্ৰম হিচাপত থাকে প্ৰথমে এটা দুটা দিয়া থাকিলে দিয়াৰ পিছত নেক্সটটো কি হ'ব প্ৰথমে এটা দুটা বা তিনিটা এটা সিকোয়েন্স এটা নিৰ্ধাৰিত ক্ৰম হিচাপত দিয়া থাকিব এইটো ক্ৰমত গৈ আছে এটা লাষ্টটো এটা প্ৰশ্নবোধক চিন থাকিব তাত কি হ'ব হেতু ক্ৰম সম্পূৰ্ণকৰণ বুলি কোৱা হৈছে যে সেই সিৰিজ টেষ্টটো যে এটা নিৰ্দিষ্ট সিৰিজ নিৰ্দিষ্ট প্যাটাৰ্ন হিচাপতে কি কৰা আছে সেই বিষয়টো আগবাঢ়ি গৈছে গতিকে যিখিনি ঠাই খালি আছে যিখিনি প্ৰশ্নবোধক আছে তাত কি হ'ব হেতুৰ কি হ'ব লিখিব লাগিব আখৰটো বা ধাৰণাটো কি হ'ব এইখিনি লিখিব লাগে সাদৃশ্য দুটা বস্তুৰ মাজত সাদৃশ্য বিচাৰিব দিয়া হয় কোন দুটা বস্তু একে কোন দুটা বস্তু মাজত মিল আছে হেতু চিনাক্ত কৰিব দিয়া হয় তাৰ পিছত শ্ৰেণী বিভাজনকৰণ বিষয় গোটেই বস্তুখিনি শ্ৰেণী বিভাজন কৰিব কাৰণে দিয়া হয় কোনটো শ্ৰেণীত কোনটো পৰিব কোনখিনি বৌদ্ধিক পৰিব কোনখিনি আবেগিক হ'ব কোনখিনি সামাজিক হ'ব কোনখিনি মানসিক হ'ব সেই বস্তুখিনি যেতিয়া শ্ৰেণী বিভাজন কৰিব প্ৰত্যেকৰে প্ৰকৃতি অনুসৰি যেতিয়া আমি একোটা শ্ৰেণীত কি কৰিম তাক স্থান প্ৰদান কৰিম বা একোটা শ্ৰেণীত আমি বিভক্ত কৰি লম সেইটো শ্ৰেণী বিভাজন তাৰপিছত সাংকেতিক কিছুমান সাংকেতিক কোডৰ জৰিয়তে কি কৰা হয় সেই মানসিক ক্ষমতাখিনি আমি নিৰ্ধাৰণ কৰিব কোড কিছুমান কোড দিয়া থাকিব যে এইটো কাৰণে এইটো পাৰ্টিকুলাৰ শব্দৰ কাৰণে এনেকুৱা কোড দিয়া হৈছে এইটো শব্দৰ কাৰণে কি কোড হ'ব কি সংকেত হ'ব গোটেই শব্দটো ইয়াতে লিখা নহয় ইয়াতে সংকেত এটা সাংকেতিক চিহ্নহে দিয়া হয় সিম্বল দিয়া হয় সাংকেতিক চিহ্ন আমি কি কৰিব শব্দটোৰ অৰ্থ বিচাৰি উলিয়াব লাগে নিৰ্ধাৰণ কৰিব লাগে তাৰপিছত কৈছে তেজৰ সম্পৰ্ক বিভিন্ন ব্যক্তিৰ মাজত তেজৰ সম্পৰ্কৰ বিভিন্ন প্ৰশ্ন আমি কম্পিটিটিভ বা প্ৰতিযোগিতামূলক প্ৰশ্ন আমি দেখিবলৈ পাওঁ তেজৰ সম্পৰ্কটো ইয়াতে সামৰি লোৱা হৈছে তাৰপিছত কঠিন সমস্যাৰ পৰীক্ষা বিভিন্ন জটিলতা ক্ৰিটিকেল কিছুমান তেনেকুৱা ধৰণৰ সমস্যা দিয়া থাকে
হা সেই সমস্যাখিনি কি কৰিব লাগে সেইখিনি সমাধান কৰিব লাগে হেতু এটা ধাৰাবাহিকতা হেতু সেই ক্ৰম সম্পূৰ্ণকৰণৰ নিচিনাই হা ক্ৰম সম্পূৰ্ণকৰণ এটা সিকোয়েন্সটো মেইনটেইন কৰিব লাগিব এটা ক্ৰম নিৰ্ধাৰিত ইন্টাৰভেল বা নিৰ্ধাৰিত সিকোয়েন্সৰ আধাৰত কি কৰা হয় বস্তুখিনি আগবাঢ়ি যায় তাৰ পিছৰটো কি হ'ব এইখিনি কি কৰিব লাগে ইয়াতে চিনাক্ত কৰিব লাগে দিক নিৰ্ধাৰক বিভিন্ন দিক ডাইৰেকশন যোনটো কোৱা হৈছে ডাইৰেকশন মানে আমি উত্তৰ দক্ষিণ পূব পশ্চিম সেই ডাইৰেকশনখিনি সেই দিকখিনিৰ কথা কোৱা হৈছে যে দিক নিৰ্ধাৰণ কৰিবৰ কাৰণে বিভিন্ন প্ৰশ্ন আমি আজিকালি প্ৰতিযোগিতামূলক পৰীক্ষাত দেখিবলৈ পাওঁ কাননিক ধাৰণা গাণিতিক মানে সংখ্যা তেনেকুৱা ধৰণৰ গণিতৰ বিভিন্ন দিশসমূহ ইয়াতে সামৰি লোৱা হৈছে গতিকে এই গোটেইখিনি সাধাৰণ মানসিক ক্ষমতা যৌক্তিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত আছে যুক্তি কোনো এটা বস্তু যুক্তি প্ৰদান কৰা এটো এনেকুৱা হৈছে এটো যুক্তিত এটো সম্পূৰ্ণ হ'ব এটো যুক্তি আছে কাৰণে এটো ৰাইট হ'ব যুক্তিৰ আধাৰ যেতিয়া আমি কোনো এটা বস্তু কি কৰিব পাৰো প্ৰতিষ্ঠিত কৰিব পাৰো এটো যুক্তি গতিকে তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আমি এক্সামত দেখিবলৈ পাওঁ যুক্তিৰ আধাৰত তাক প্ৰতিষ্ঠিত কৰিব দিয়ে বিবৃতিৰ যুক্তি বিবৃতি মানে ষ্টেটমেন্ট দিয়ে আৰু এটা ৰিজন দিব এই ষ্টেটমেন্ট আৰু ৰিজনৰ মাজত সম্পৰ্কটো কি হয় সঁচা হয় নে মিছা হয় এইখিনি চিনাক্ত কৰিব দিব এটা বিবৃতি দিব আৰু এটা যুক্তিৰ এটা বিবৃতি ষ্টেটমেন্ট এটা দিব দুটাৰ মাজত বিবৃতিৰ আধাৰ যুক্তিটো আছে ঠিকে আছে নে নাই সেইটো চিনাক্ত কৰিব দিয়ে তাৰ পিছত বিবৃতি ধাৰণা ইয়াতে বিবৃতিৰ দিয়া থাকিব আৰু এটা ধাৰণা দিয়া থাকিব যে এই বিবৃতিটো এই ধাৰণা মতে হৈছে এটো সঁচা হয় নে নহয় এটো ধাৰণাৰ আধাৰত বিবৃতিটো উঠাই দিয়া হৈছে বা প্ৰতিষ্ঠিত কৰা হৈছে এটো ধাৰণাৰ আধাৰত প্ৰতিষ্ঠিত হয় নে নহয় তেনেকুৱা হতে ঠিক তেনেকৈ বিবৃতিৰ প্ৰতিক্ৰিয়া আৱশ্যকতা যেতিয়া বিবৃতি থাকিব সেই বিবৃতিৰ প্ৰতিক্ৰিয়া শিক্ষাৰ্থীসকলে কি কৰিব পাৰে সেই এটা ষ্টেটমেন্ট দিব সেই ষ্টেটমেন্টৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব সেই ষ্টেটমেন্টটো বা সেই বিবৃতিৰ আধাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব দিয়ে তাৰ পিছত বিবৃতি সামৰণি বিবৃতি এটা দিব সেই বিবৃতিৰ পৰা সাৰাংশ উলিয়াব লাগে কনক্লুজন এটা প্ৰস্তুত কৰিব লাগে সামৰণি দিব লাগে যে বিবৃতিৰ যিখিনি কথা কৈছে সেই কথাখিনি সামৰণি আকাৰত কি কৰিব লাগে উপস্থাপন কৰিব লাগে তাৰ পিছত মূল চিনাক্তকৰণ মানে আসল বস্তুটো কি মূল থিমটো কি সেইখিনি চিনাক্ত কৰা যেনেকৈ আমি আগতে পাইছিলো আমি দেখিবলৈ পাওঁ এক্সামত দিয়ে যে এটা প্যাৰাগ্ৰাফ বা এটা তেনেকুৱা ধৰণৰ লাইন এটা নিৰ্ধাৰিত এটা দফা উঠাই দিব সেই দফাৰ পৰা মূল বস্তুটো উলিয়াব দিয়া যায় বা ইয়াৰ টপিকটো কি দিব পাৰা যে এই দফাটোৰ আমি মূল টপিকটো কি দিম বা ইয়াৰ শিৰোনামা কি দিম সেই হেতুক চিনাক্ত কৰাটো শিৰোনামা কি হ'ব সেই দফাটোৰ বা সেই ষ্টেটমেন্টৰ মূল শিৰোনামা কি হ'ব সেইখিনি চিনাক্তকৰণ কৰা কাৰ্য আৰু পৰিণামৰ যুক্তি কাৰ্য আৰু পৰিণামৰ মাজত যুক্তি যিখিনি কাৰ্য হৈছে আৰু যিখিনি তাৰ ৰিজাল্ট আহিছে ফলাফল আহিছে কাৰণ আৰু ফলাফল দুটাৰ মাজত যুক্তি নিৰ্ধাৰণ কৰা যে সেই এটো কাৰণৰ কাৰণে এনেকুৱা ধৰণৰ ফলাফল হৈছে এটো কাৰ্য হৈছে কাৰণ ইয়াৰ কাৰণটো কাৰণৰ আধাৰত পৰিণামটো কিমান আছে সেইখিনি যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত কৰা তাৰ পিছত সামৰণি বা সাৰাংশ নিৰ্ধাৰণ কৰা পেজ এটা দিয়া থাকিব প্যাৰাগ্ৰাফ এটা দিয়া ষ্টেটমেন্ট এটা দিয়া থাকিব কাহিনী এটা দিয়া থাকিব সেই কাহিনীৰ পৰা সাৰাংশ নিৰ্ধাৰণ কৰিব লাগে গোটেইখিনি আধাৰত এটা সামৰণি দিব লাগে সাৰাংশৰ মূল অংশখিনি চিনাক্তকৰণ কৰি সেইখিনি উপস্থাপন কৰিব লাগে গতিকে এইকেইটা হ'ল যৌক্তিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা তাৰপিছত অশাব্দিক মানসিক ক্ষমতা আমি আগতে পাইছিলো অশাব্দিক মানসিক ক্ষমতা হ'ল যিখিনি আমাৰ শব্দৰ প্ৰয়োগ নহয় শব্দৰ প্ৰয়োগ অবিহনে যেতিয়া আমি বিভিন্ন মানসিক ক্ষমতা পৰিমাপন কৰো যেনেকৈ ইয়াতো ক্ৰম সম্পূৰ্ণকৰণ ইয়াতো দিয়া গৈছে ক্ৰম সম্পূৰ্ণকৰণত আমি কিছুমান ক্ৰম আছে সেইখিনি আমাৰ শব্দৰ প্ৰয়োগ নহয় নিৰ্ধাৰিত কিছুমান ক্ৰমত আমাৰ শব্দৰ প্ৰয়োগ নহয় যেনেকৈ সিম্বল এটা দিয়া আছে তাৰ পিছত আৰু এটা সিম্বল নেক্সট সিম্বলটো কি হ'ব তাত শব্দৰ প্ৰয়োগ নহয় তাত সিম্বলৰ আধাৰত সেইখিনি আমি ক্ৰমটো সম্পূৰ্ণ কৰিব পাৰো সাদৃশ্যটো ইয়াতো আছে সাদৃশ্য আমি ইয়াতো বিভিন্ন বস্তু বা বিভিন্ন নক্সা বিভিন্ন ডিজাইনৰ মাজত থকা সাদৃশ্যখিনি আমি চিনাক্তকৰণ কৰিব লাগে শ্ৰেণী বিভাজন ইয়াতো দিয়া গৈছে শ্ৰেণী বিভাজন বিষয়সমূহৰ
আকৃতি আকাৰ বা ইয়াতৰ ৰং বা ইয়াতৰ বিভিন্ন বৈশিষ্ট্যৰ আধাৰত কি কৰিব লাগে শ্ৰেণী বিভাজন কৰিব লাগে তাৰ পিছত কাগজৰ বিভিন্ন ভাঁজসমূহ কৰিব দিয়া হয় কাগজসমূহ ফোল্ড কৰিব দিয়া হয় ভাঁজ কৰি তাক নিৰ্ধাৰণ কৰিব দিয়া হয় যে কোনটো ভাঁজত কেনে ধৰণৰ ডিজাইন দিব পাৰি সেইখিনি কথা ইয়াতে কোৱা হৈছে নমুনা সম্পূৰ্ণকৰণ ইয়াতে এটা প্যাটাৰ্ন দিয়া থাকে এটা নমুনা দিয়া থাকিব এই নমুনাৰ আধাৰত বেলেগ এটা কি কৰিব লাগে এটা নক্সা প্ৰস্তুত কৰিব লাগে এটা এনেকুৱা ধৰণৰ প্যাটাৰ্ন প্ৰস্তুত কৰিব লাগে যিখিনি আমি এটা নমুনাৰ আধাৰত বেলেগ এটা নমুনা কি কৰিব লাগে প্ৰস্তুত কৰি তুলিব লাগে কাগজ কাটা বিভিন্ন ডিজাইনত কাগজখিনি কাটিব লাগে ক্ষেত্ৰ আৰু ঘনক্ষেত্ৰৰ সৃষ্টি ঘনক্ষেত্ৰ এই আমি কিউবিটৰ খিনি বিভিন্ন নক্সা বিভিন্ন ডিজাইন প্ৰস্তুত কৰি মিলোৱা বিভিন্ন কালাৰ একেলগে মিলোৱা সেইখিনি কথা ইয়াতে কোৱা হৈছে ঘনক্ষেত্ৰৰ সৃষ্টি কৰিব লাগে আইনা আৰু পানীৰ চিত্ৰ বিশ্লেষণ এটা কৈছে আইনা আৰু পানীৰ চিত্ৰ বিশ্লেষণ ইয়াতে কোৱা হৈছে যে আইনাত যিখিনি আমি চিত্ৰ দেখিবলৈ পাওঁ সেই চিত্ৰসমূহ বিশ্লেষণ কৰিব দিয়া হয় সেই চিত্ৰসমূহ চিনাক্ত কৰিব দিয়া হয় কোনটো লেফট সাইড কোনটো ৰাইট সাইড আইনাত সেইখিনি চাই পানীত সাধাৰণতে আমি দেখিবলৈ পানীত চিত্ৰসমূহ কি হৈ থাকে অলপ এডলিয়া হৈ থাকে কি হৈ নাথাকে আমি তাক পৰ্যাপ্ত হেৰিত দেখিবলৈ নাপাওঁ কিমানখিনি গভীৰতাত আছে কিমান কি সেই বস্তুখিনি ইয়াতে বিশ্লেষণ কৰিব দিয়া হয় বিন্দুৰ স্থিতি বিন্দু পইণ্ট এটা পাৰ্টিকুলাৰ বিন্দুৰ স্থিতি কি বিভিন্ন বিন্দুসমূহ সংযোগ কৰি আমি কেনেকে এটা নতুন বস্তু সৃষ্টি কৰিব পাৰো বিন্দু সংযোগ কৰি আমি নতুন এটা সেট গঢ়ি তুলিব এটা নক্সা প্ৰস্তুত কৰিব পাৰো সেই বিষয়খিনি ইয়াতে অশাব্দিক মানসিক ক্ষমতাৰ জৰিয়তে পৰিমাপন কৰা হয় তাৰপিছত কোৱা হৈছে যে মানসিক ক্ষমতাৰ মূল্যায়নৰ কিছুমান উল্লেখযোগ্য প্ৰতিযোগিতামূলক পৰীক্ষা মানসিক ক্ষমতা মূল্যায়ন কৰিবৰ কাৰণে কিছুমান উল্লেখযোগ্য প্ৰতিযোগিতামূলক পৰীক্ষা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰে ভিতৰত ইয়াতে কেইটামানহে ইয়াতে মেনশন কৰা উল্লেখ কৰা হৈছে প্ৰথমে কোৱা হৈছে যে ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা যিটো মই আগতে কৈছিলো যে ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা NCERT কি কৰে ইয়াক পৰিচালনা কৰে আৰু এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ জৰিয়তে প্ৰত্যেক বছৰতে 2000 কৈ ছাত্ৰ-ছাত্ৰী কি কৰা হয় চিনাক্তকৰণ কৰা হয় প্ৰতিভাৰ আধাৰত আৰু সেই চিনাক্তকৰণৰ জৰিয়তে সেই শিক্ষাৰ্থীসকলৰ শিক্ষা সম্পৰ্কীয় যাৱতীয় দায়িত্ব কি কৰা হয় সম্পূৰ্ণভাৱে ফ্ৰীতে সেই শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় কোনো ধৰণৰ খৰচ নোহোৱাকৈ সম্পূৰ্ণভাৱে মুক্তভাৱে বা একদম ফ্ৰীতে কি কৰা হয় শিক্ষা প্ৰদান কৰা হয় আৰু ইয়াতে কি কৰা হয় দুটা ষ্টেজত বা দুটা স্তৰত NCERT কি কৰে এই প্ৰতিভা সন্ধানী পৰীক্ষাসমূহ পৰিচালনা কৰে এটা হৈছে ষ্টেট লেভেলত বা ৰাজ্যিক পৰ্যায়ত আৰু এটা হৈছে কি এইখিনি NCERT নিজে কি কৰে এইখিনি ৰিসাৰ্চ এইখিনি কন্ডাক্ট কৰে ৰাজ্যসমূহে ৰাজ্যিক পৰ্যায়ত এটা হ'ব আৰু NCERT নিজে কি কৰিব সেকেন্ড ফেজটো হেতে কৰে প্ৰথম ফেজটো ষ্টেট লেভেলত হ'ব সেকেন্ড ফেজটো NCERT নিজে এইখিনি কৰিব তো এইখিনি আধাৰত শিক্ষাৰ্থীসকলৰ বিভিন্ন মানসিক দক্ষতা মানসিক ক্ষমতাৰ পৰিমাপন কৰা হয় তাৰপিছত কোৱা হৈছে সাধাৰণ প্ৰৱেশিকা পৰীক্ষা কমন এন্ট্ৰেন্স টেষ্ট কমন এন্ট্ৰেন্স টেষ্ট সমূহ সাধাৰণতে কি কৰা হৈছে মেনেজমেন্ট বা পৰিচালনাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ পৰিচালনাৰ লগত জড়িত বিভিন্ন পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক ভৰ্তি হ'বৰ কাৰণে এই পৰীক্ষাটো অনুষ্ঠিত কৰা হয় মেনেজমেন্ট সম্পৰ্কীয় বিভিন্ন পৰীক্ষা বা বিভিন্ন পাঠ্যক্ৰমত ভৰ্তি হ'বৰ কাৰণে সাধাৰণ প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰা হয় ইয়াতে যৌক্তিক ধাৰণা তাৰ পিছত ইয়াতে আৰু কোৱা হৈছে যে তথ্য বিশ্লেষণ তাৰ পিছত শিক্ষাৰ্থীসকলৰ প্ৰৱণতা এই গোটেইখিনি দিক ইয়াতে সামৰি লোৱা হয় সাধাৰণ প্ৰৱেশিকা পৰীক্ষাত শিক্ষাৰ্থীসকলৰ প্ৰৱণতা যৌক্তিক ধাৰণা শিক্ষাৰ্থীসকলৰ তথ্য বিশ্লেষণৰ ধাৰণা এই গোটেইখিনি ইয়াতে সামৰি লৈ সাধাৰণ প্ৰৱেশিকা পৰীক্ষা পৰিচালনা কৰা হয় সাধাৰণ প্ৰৱেশিকা পৰীক্ষা মূলত বিভিন্ন পৰিচালনামূলক পাঠ্যক্ৰম মেনেজমেন্ট ৰিলেটেড যিখিনি কোৰ্স আছে সেই কোৰ্সখিনিত কি কৰা হয় এই এন্ট্ৰেন্স এটো এটা এন্ট্ৰেন্স এক্সাম হয় পৰীক্ষা হয় এটো পৰিচালনা কৰা হয় তাৰপিছত কোৱা হৈছে কি যে অভিযান্ত্ৰিক স্নাতক প্ৰৱণতা পৰীক্ষা যাক আমি GATE বুলি GATE
গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰ গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰ অভিযান্ত্ৰিক ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলৰ এপ্টিটিউড শিক্ষাৰ্থীসকলৰ প্ৰৱণতা পৰিমাপন কৰিবৰ কাৰণে এই পৰীক্ষাটো পৰিচালনা কৰা হয় এই পৰীক্ষাৰ জৰিয়তে বিভিন্ন ধৰণৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহ যেনেকৈ আমি আইআইটিৰ কথা ক'ব পাৰো বা আমি আইআইএসসিৰ কথা ক'ব পাৰো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠান অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলে ভৰ্তি হ'বৰ কাৰণে নাম ভৰ্তি কৰিবৰ কাৰণে কি কৰা হয় এই পৰীক্ষাটো অনুষ্ঠিত কৰা হয় কিন্তু বৰ্তমান সময়ত আকৌ এই পৰীক্ষাৰ আৰু এটা ডিমান্ড আছে কি বিভিন্ন সময়ত যেতিয়া আমাক নিয়োগৰ ক্ষেত্ৰত প্ৰয়োজন হয় তেতিয়াও আমি এই পৰীক্ষাৰ যিখিনি ফলাফল সেই ফলাফলৰ আধাৰত আমি শিক্ষাৰ্থীসকলক নিয়োগ দিব পাৰো এই পৰীক্ষাৰ ফলাফলৰ যিখিনি যিখিনি নম্বৰ বা সেই নম্বৰ আধাৰত শিক্ষাৰ্থীসকলক বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োগ দিয়াৰো ব্যৱস্থা কৰা হৈছে আৰু এই গোটেইখিনি কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত হয় মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা এই গোটেই পৰীক্ষাটো পৰিচালনা হয় তাৰ পিছত ইয়াতে আৰু এটা কোৱা হৈছে যে স্নাতক লিপিবদ্ধ পৰীক্ষা যাক আমি GRE বুলি কওঁ GRE স্নাতক লিপিবদ্ধ পৰীক্ষা এটো মূলত ইউনাইটেড আমেৰিকা আৰু কানাডাত এটো পৰিচালনা হয় আমেৰিকা আৰু কানাডাৰ কাৰণে এই পৰীক্ষাটো অনুষ্ঠিত কৰে এটোৰ স্নাতক সমূহক যে স্নাতকৰ গোটেই প্ৰক্ৰিয়াটো ৰেকৰ্ড আকাৰে খিনি সন্নিবিষ্ট কৰিবৰ কাৰণে পৰীক্ষাটো অনুষ্ঠিত কৰা হয় গতিকে এইখিনি আমি কিছুমান উল্লেখযোগ্য ক্ষেত্ৰ আমি দেখিবলৈ পাওঁ যদি আমাৰ অসমৰ ক্ষেত্ৰত আমি টেটৰ কথা ক'ব পাৰো বা তেনেকুৱা ধৰণৰ বিভিন্ন কম্পিটিটিভ এক্সাম বিলাক বা প্ৰতিযোগিতামূলক পৰীক্ষাখিনি ইয়াৰ আধাৰত আহিব কিন্তু ইয়াতে মেনশন কৰাখিনি কন্টিনিউয়াছলি হৈ থাকে অবিৰতভাৱে এই পৰীক্ষাখিনি চলি থাকে তাৰ পিছত কোৱা হৈছে যে শিক্ষণৰ ফলাফলত সৰ্বাধিক গুৰুত্ব ইয়াতে কোৱা হৈছে যে শিক্ষণ প্ৰক্ৰিয়াৰ শিক্ষণৰ ফলাফল আউটকাম শিক্ষণৰ যোনটো আউটকাম লাৰ্নিং আউটকামটো কেনেকুৱা সেইখিনি আমাৰ আসলতে সেই শিক্ষানুষ্ঠানৰ মানদণ্ড শিক্ষানুষ্ঠানৰ গোটেই গুণগত দিকটো কি কৰে ইংগিত বহন কৰে ফলাফলে কি কৰে শিক্ষানুষ্ঠানখনৰ গুণগত মানদণ্ডৰ ইংগিত বহন কৰে শিক্ষণৰ ফলাফলটোৱে শিক্ষাৰ্থীসকলৰ সেই শিক্ষানুষ্ঠানত কিমানখিনি সুযোগ সুবিধা প্ৰদান কৰিব পাৰিছে কিমানখিনি দিক পৰ্যাপ্ততা আছে কি পৰ্যাপ্ত পৰিমাণ আছে সেইখিনি মূল্যায়ন কৰে গতিকে শিক্ষণৰ ফলাফলত সৰ্বাধিক গুৰুত্ব আৰু এই কাৰণে কৰা হৈছে যে সেই ফলাফলৰ আধাৰত আমি শিক্ষানুষ্ঠানখনৰ মানদণ্ড শিক্ষানুষ্ঠানখনৰ অৱস্থিতিৰ বিষয়ে আমি মূল্যায়ন কৰিব পাৰোঁ শিক্ষণৰ ফলাফল আৰু মূল্যায়নৰ মাজত নিবিড় সম্পৰ্ক আছে ফলাফল আৰু মূল্যায়নৰ মাজত নিবিড় সম্পৰ্ক আছে কাৰণ আমি ফলাফলৰ আধাৰত আমি শিক্ষানুষ্ঠানখনৰ মানদণ্ডক মূল্যায়ন কৰিম গতিকে সেই শিক্ষণৰ ফলাফল আৰু মূল্যায়নৰ মাজত এক নিবিড় সম্পৰ্ক থকা বুলি কোৱা হৈছে যে আমি যেহেতু আমি ফলাফলৰ আধাৰতে আমি শিক্ষানুষ্ঠানখনৰ মানদণ্ড নিৰ্ণয় কৰিব পাৰোঁ সেইটো এটা ক্ৰাইটেৰিয়া সেইটো এটা দিক সেইটো এটা নিৰ্ণায়ক গতিকে ইয়াৰ মাজত অতি গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে শিক্ষণ ফলাফলে শিক্ষকক নতুন কৌশল অৱলম্বন কৰাত সহায় কৰাৰ মূল্যায়নৰ দ্বাৰা শিক্ষণৰ ফলাফল লাভ কৰিব পাৰি যেতিয়া শিক্ষণৰ ফলাফল আহিব আউটকামটো লাৰ্নিং আউটকামটো আহাৰ পিছত শিক্ষকজনে নতুন কৌশল অৱলম্বন কৰিব পাৰিব যে নহয় এইটো কৌশলত শিক্ষাৰ্থীসকলে কি কৰিব পৰা নাই জ্ঞান আহৰণ কৰিব পৰা নাই মই নতুন এটা কৌশল অৱলম্বন কৰিব লাগিব সেইটো কৰিব পাৰে আৰু মূল্যায়নৰ দ্বাৰা শিক্ষাৰ্থীসকলে কিমানখিনি লাভ কৰিলে সেইখিনি আমি জানিব গতিকে দুটাৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে তাৰপিছত শিক্ষাৰ অধিকাৰ আইন 2009ত মূল্যায়নৰ নতুন উপায় উদ্ভাৱন কৰাত অৰিহণা যোগাইছে 2009 চনত যোনটো শিক্ষাৰ অধিকাৰ আইন আহিছিল সেই আইনত বহুতখিনি নতুন কথা কোৱা হৈছে আৰু সেই নতুন কথাখিনিৰ আধাৰত নতুন উপায় উদ্ভাৱন হৈছে আৰু সেইখিনি আমাৰ মূল্যায়ন ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা বুলি আমি ক'ব পাৰোঁ সেই নতুন উপায়সমূহ নতুন পদ্ধতিসমূহ মূল্যায়নৰ নতুন পদ্ধতি নতুন উপায়সমূহে আমাৰ শিক্ষানুষ্ঠানৰ হওক শিক্ষাৰ্থীসকলৰ মূল্যায়নে হওক বা শিক্ষকজনক মূল্যায়নৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে SGRT স্কুলে শিক্ষাৰ্থীৰ শিক্ষণ ফলাফল আৰু মূল্যায়নৰ মান সম্পূৰ্ণ কৰি তুলিবৰ বাবে দুই প্ৰকাৰ পত্ৰিকা প্ৰস্তুত কৰি তুলিছে
এনসিআৰটিও কি কৰিছে শিক্ষাৰ্থীসকলৰ শিক্ষণ ফলাফলৰ মানদণ্ড বা শিক্ষণ ফলাফলৰ মূল্যায়নৰ মান জানিবৰ কাৰণে দুই প্ৰকাৰ পত্ৰিকা বা ডকুমেন্ট কি কৰিছে প্ৰস্তুত কৰি তুলিছে আৰু সেই ডকুমেন্টৰ আধাৰত কি কৰা হয় সেই শিক্ষাৰ্থীসকলৰ ফলাফলৰ বিভিন্ন দিশসমূহ ইয়াতে চালি জাৰি চোৱা হয় ইয়াতে শিক্ষাৰ্থীসকলৰ শিক্ষণ ফলাফলৰ ক্ষেত্ৰত সেই দুটা সেটত কোৱা হৈছে কি যে ক্লাস 1 ৰ পৰা ক্লাস 8 লৈকে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ মূল্যায়ন কৰি বিভিন্ন দিশসমূহ ইয়াতে মূল্যায়নৰ আওতালৈ অনা হয় আৰু তাৰ আধাৰত শিক্ষাৰ্থীসকলক বিভিন্ন ক্ষেত্ৰখনৰ ক্ষেত্ৰৰ সমাজজনতা বিভিন্ন ক্ষেত্ৰ হইতে হেতৰ পাৰদৰ্শিতা হে গুটেখিনি ইয়াতে কি কৰা হয় চালি জাৰি চোৱা হয় তাৰ পিছত শিক্ষণৰ ফলাফলৰ ওপৰত ভিত্তি কৰি 2017 চনত ৰাষ্ট্ৰীয় প্ৰাপ্তিৰ জৰীপ কাৰ্য তৃতীয় পঞ্চম আৰু সপ্তম শ্ৰেণীত সম্পন্ন কৰা হয় ৰাষ্ট্ৰীয় প্ৰাপ্তিৰ জৰীপ কাৰ্যসূচী বা সেই কাৰ্যটো কি কৰে 2017 চনত তৃতীয় পঞ্চম আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ কাৰণে সম্পন্ন কৰা হয় ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষণ ফলাফলৰ জানিবৰ কাৰণে কি কৰা হয় এই জৰীপ কাৰ্যটো সম্পন্ন কৰা গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত এই কাৰ্যসূচীখিনি সম্পন্ন কৰা হয় আৰু সেই কাৰ্যসূচীত তৃতীয় পঞ্চম আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সন্নিবিষ্ট কৰি লৈ এই কাৰ্যখিনি সম্পন্ন কৰা হৈছিল তাৰ পিছত শিক্ষণ ফলাফলৰ আৰ্হি আকাংক্ষিত পাঠ্যক্ৰম শিক্ষাদানৰ আধাৰত তৈয়াৰ কৰা হয় শিক্ষণ ফলাফলৰ আৰ্হি আকাংক্ষিত পাঠ্যক্ৰম আৰু শিক্ষাদানৰ আধাৰতে তৈয়াৰ কৰা হয় এই ফলাফলৰ যোনটো আৰ্হি শিক্ষণ ফলাফলৰ আৰ্হিটো আমি পাঠ্যক্ৰম যোনটো পাঠ্যক্ৰম আমি শিক্ষাৰ্থীসকলৰ কাৰণে কি কৰিছো উপস্থাপন কৰিছো বা নিৰ্ধাৰণ কৰি দিছো পাঠ্যক্ৰম আৰু শিক্ষাদান প্ৰক্ৰিয়া এই দুটাৰ আধাৰতে কি কৰা হয় এই শিক্ষণ ফলাফলৰ আৰ্হিটো বা শিক্ষণ আউটকাম জানিবৰ কাৰণে যোনটো আমাৰ কৌশল সেই কৌশলখিনি আমি সেই দুটাৰ আধাৰত অৰ্থাৎ শিক্ষাৰ্থীসকলে কোন ধৰণৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে আৰু কেনে ধৰণৰ বিষয়ৰ শিক্ষাদান কৰি আছে সেই দুটাৰ আধাৰতে আমি ফলাফলটো নিৰ্ধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰো বা নিৰ্ধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে তাৰ আধাৰতে শিক্ষাৰ্থীসকলৰ শিক্ষণ ফলাফল নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰা হয় শিক্ষকক শিক্ষাদান কাৰ্যৰ বাবে নতুন কৌশল আৰু পদ্ধতি সংশোধন আৰু গ্ৰহণ কৰাত অধিক নমনীয় কৰি দিছে ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলক শিক্ষকসকলক শিক্ষাদান কাৰ্যৰ নতুন নতুন কৌশল আৰু পদ্ধতি সংশোধন আৰু গ্ৰহণ কৰাত অধিক নমনীয় কৰি দিছে যে শিক্ষকসকলে বিভিন্ন সময়ত কি কৰিব পাৰে পৰিবেশ আৰু পৰিস্থিতিৰ অনুসৰি কি কৰিব লগা হ'ব পাৰে নতুন নতুন কৌশল অৱলম্বন কৰিব লগা নতুন নতুন শিক্ষণ পদ্ধতি প্ৰয়োগ কৰিব লগা হ'ব পাৰে বা কিছুমান শিক্ষণ পদ্ধতিক সংশোধন কৰি ল'ব লগা হ'ব পাৰে গতিকে সেই দায়িত্বখিনি সেই ক্ষমতাখিনি শিক্ষকসকলক প্ৰদান কৰিছে আৰু শিক্ষকসকলে তাক সঠিক প্ৰয়োগ কৰি উপযুক্তভাৱে শিক্ষাৰ্থীসকলক কি কৰিব পাৰে শিক্ষাদান কৰিব পাৰে উপযুক্ত কৌশল উপযুক্ত পদ্ধতি প্ৰয়োগ কৰি শিক্ষাদান কৰিব পাৰে গতিকে এই প্ৰক্ৰিয়াটোৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ যিখিনি শিক্ষণ ফলাফল অধিক নমনীয় হৈ উঠিছে আৰু অধিক ফলপ্ৰসূ হৈ উঠিব বুলি বিশ্বাস কৰা হৈছে তাৰপিছত উচ্চ শিক্ষাত শিক্ষণৰ ফলাফলৰ কাৰণে আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ কথা ক'ব পাৰো বিশ্ববিদ্যালয় অনুদান আয়োগে কি কৰিছে শিক্ষণৰ ফলাফলৰ ধাৰণাটোক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে এক প্ৰয়াস কৰিছে অধিক গুৰুত্ব সহকাৰে এই দিকটো বিশ্ববিদ্যালয় অনুদান আয়োগে লৈছে উচ্চ শিক্ষাৰ শিক্ষণ ফলাফলৰ বিকাশ কৰাৰ উদ্দেশ্যে ফলাফল ভিত্তিক শিক্ষণৰ পাঠ্যক্ৰমৰ কাঠামো প্ৰস্তুত কৰিছিল বিশ্ববিদ্যালয় শিক্ষা অনুদান আয়োগে ফলাফল ভিত্তিক শিক্ষণৰ পাঠ্যক্ৰমৰ কাঠামো প্ৰস্তুত কৰি আৰু সেই পাঠ্যক্ৰম কাঠামোৰ আধাৰতে শিক্ষানুষ্ঠানসমূহৰ বা বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন শিক্ষণ ফলাফলৰ দিশসমূহ প্ৰস্তুত কৰি তুলিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে য'ত পাঠ্যক্ৰম সংশোধন আৰু ফলাফল ভিত্তিক অভিগমনৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াতে পাঠ্যক্ৰম সংশোধন আৰু ফলাফল ভিত্তিক অভিগমনৰ ওপৰত গুৰুত্ব দিয়া হয় শিক্ষানুষ্ঠানখনৰ মানদণ্ড শিক্ষানুষ্ঠানখনৰ গুণগত দিশ শিক্ষানুষ্ঠানখনৰ অৱস্থান সেই দিকখিনি পাঠ্যক্ৰমৰ সংশোধন আৰু ফলাফলৰ আধাৰতে কি কৰা হয় নিৰ্ধাৰণ কৰা হয় এই দুটা দিশৰ ওপৰত গুৰুত্ব পাঠ্যক্ৰম কিমানখিনি আপডেট হৈ আছে বৰ্তমান সময় উপযোগী হৈ আছে সেইটো আৰু কোৱা হৈছে যে ফলাফল
কেনেকুৱা শিক্ষানুষ্ঠানসমূহ এইটো এই দুটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায় শিক্ষণ ফলাফলৰ মূল উদ্দেশ্যসমূহ আমি যদি চাও যে শিক্ষণ ফলাফলৰ কিছুমান বিশেষ উদ্দেশ্য আছে সেই উদ্দেশ্যসমূহ হৈছে যে গোটেই শিক্ষণ প্ৰক্ৰিয়াক অধিক আকৰ্ষণীয় অধিক ফলপ্ৰসূ কৰি তোলাটো তাৰ পিছত কোৱা হৈছে কি যে শিক্ষাৰ যে মানদণ্ড হেতু বজাই ৰখাটো তাৰ পিছত কোৱা হৈছে কি যে প্ৰত্যেকটো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ পৰ্যাপ্ত পৰিমাণৰ শিক্ষণ প্ৰক্ৰিয়াক কি কৰি তোলা অংশগ্ৰহণ কৰা শিক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণত উৎসাহিত কৰি তোলাটো এইবিলাক কিছুমান কি শিক্ষণ ফলাফলৰ মূল উদ্দেশ্য যে শিক্ষাৰ্থীসকলৰ যেতিয়া ফলাফলৰ ওপৰত গুৰুত্ব দিয়া হ'ব শিক্ষাৰ্থীসকলে obviously কি কৰিব হেতৰ পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহ বাঢ়িব হেতে অংশগ্ৰহণ বাঢ়িব বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন ধৰণৰ বিষয়সমূহৰ প্ৰতি হেতৰ আগ্ৰহটো বৃদ্ধি হ'ব গতিকে সেইখিনি হল ইয়াৰ মূল উদ্দেশ্য তাৰ পিছত ইয়াতে কোৱা হৈছে যে স্নাতক ডিগ্ৰীধাৰী লোকসকলৰ তলত দিয়া বৈশিষ্ট্যসমূহ থকাটো অতি প্ৰয়োজন যিখিনি স্নাতক ডিগ্ৰীধাৰী লোকসকলৰ এইখিনি বৈশিষ্ট্য যদি আছে তেতিয়া হলে সেই শিক্ষকজনৰ যেটো আমাৰ লাৰ্নিং আউটকামৰ কথা কোৱা আছে শিক্ষণৰ ফলাফল হেতু সন্তোষজনক বুলি আমি ক'ব পাৰিম এটা প্ৰথম কৈছে বিষয়বস্তুৰ জ্ঞান যোনটো বিষয়ত অধ্যয়ন কৰিলে সেই বিষয়বস্তুৰ পৰ্যাপ্ত জ্ঞান থাকিব লাগিব যোগাযোগ দক্ষতা ব্যক্তিয়ে সেই ব্যক্তিজনে বেলেগ ব্যক্তিৰ লগত কেনেধৰণৰ যোগাযোগ কৰিছে যোগাযোগৰ ক্ষেত্ৰত কিমান দক্ষতাৰে সেইখিনি কাম কৰিব পাৰিছে হেতু সমস্যা সমাধান ক্ষমতা সমস্যা এটা কিমান সোনকালে সমাধান কৰিব পাৰে হেতু বিচাৰ বিশ্লেষণাত্মক যুক্তি কিমান বিশ্লেষণ কৰি কথাখিনি উপস্থাপন কৰিব পাৰে বিষয়টো উপস্থাপন কৰিব পাৰে হেতু ডিজিটেল সাক্ষৰতাৰ কথা কোৱা হৈছে যে বৰ্তমান সময়ৰ লগত খোজ মিলাই চলিবৰ কাৰণে ডিজিটেল ক্ষেত্ৰখনতো পাৰদৰ্শী হৈ উঠিব লাগিব হেতু কথা কোৱা হৈছে নেতৃত্বৰ গুণাৱলীৰ কথা কোৱা হৈছে যে নেতৃত্বৰ দিব পৰা বিভিন্ন গুণাৱলীসমূহ শিক্ষাৰ্থীসকলৰ থাকিব লাগিব তেতিয়া হেতক এজন উপযুক্ত স্নাতক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে গণ্য কৰা হ'ব গৱেষণামূলক দক্ষতা গৱেষণা ৰিসাৰ্চ কৰাৰ দক্ষতা থাকিব লাগিব গৱেষণা কৰি সত্যক উদ্ঘাটন কৰাৰ ক্ষমতাটো থাকিব লাগিব অন্ধ অনুকৰণ নহয় গৱেষণামূলক কাৰ্যৰ জৰিয়তে সত্যক প্ৰতিষ্ঠিত কৰাৰ দক্ষতা থাকিব লাগিব সমালোচনামূলক চিন্তাধাৰা বিষয়বস্তুসমূহ সমালোচনাৰ আধাৰত কি কৰিব লাগিব প্ৰতিষ্ঠিত কৰিব লাগিব সমালোচনাৰ জৰিয়তে সেইখিনিক সিদ্ধান্তত উপনীত হ'ব লাগিব তাৰ পিছত আত্মনিৰ্দেশনা নিজকে নিজে কি কৰা নিৰ্দেশ কৰা নিজৰ নিৰ্দেশনাৰ জৰিয়তে আত্মনিৰ্দেশনাৰ জৰিয়তে নিজৰ ইচ্ছামতে কি কৰা অগ্ৰসৰ হোৱা তাৰ পিছত কোৱা হৈছে যে মূল্যায়নৰ আন্তৰ্জাতিকৰণৰ ক্ষেত্ৰত আমি বিশেষ কিছুমান গুৰুত্বপূৰ্ণ দিশৰ কথা আমি ইয়াতে ক'ব পাৰো ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় প্ৰাপ্তিৰ জৰীপ কৰাৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান সংস্থাই কি কৰে শিক্ষণৰ ফলাফলসমূহ জৰীপ কৰে ভাৰতবৰ্ষত যেনেকৈ আমি ৰাষ্ট্ৰীয় প্ৰাপ্তিৰ জৰীপ কাৰ্য সম্পন্ন কৰিলো ঠিক তেনেকৈ আন্তৰ্জাতিক পৰ্যায়ত কিছুমান তেনেকুৱা ধৰণৰ সংস্থা আছে যেনেকৈ আন্তৰ্জাতিক শিক্ষাৰ্থীৰ মূল্যায়ন কাৰ্যসূচী পিছা বুলি কোৱা হৈছে আন্তৰ্জাতিক প্ৰগ্ৰাম ফৰ ইন্টাৰনেশ্যনেল ষ্টুডেন্ট এছেছমেন্ট পিছা আন্তৰ্জাতিক শিক্ষাৰ্থী মূল্যায়ন কাৰ্যসূচী আন্তৰ্জাতিক পঠন সাক্ষৰতা বিকাশ অধ্যয়ন তাৰ পিছত আন্তৰ্জাতিক গণিত আৰু বিজ্ঞান অধ্যয়নৰ ধাৰা এইবিলাক কিছুমান আন্তৰ্জাতিক ক্ষেত্ৰত গোটেই বিশ্বৰ ইন্টাৰনেশ্যনেল লেভেলত কি কৰে এই সংস্থাসমূহে কি কৰে শিক্ষানুষ্ঠানসমূহৰ বা শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ মূল্যায়ন কৰি থাকে এইখিনি ইন্টাৰনেশ্যনেল লেভেল আন্তৰ্জাতিক পৰ্যায়ত এইখিনি কাম কৰি এটা বিশেষ এটা ৰাষ্ট্ৰৰ মাজত সীমাবদ্ধ হৈ নাথাকে গোটেই পৃথিৱীৰ গোটেইখিনি অঞ্চলক সামৰি লৈ এই সংস্থাসমূহে কাম কৰে আন্তৰ্জাতিক শিক্ষাৰ্থী মূল্যায়নৰ কাৰ্যসূচীত ভাৰতবৰ্ষ ইয়াতে কোৱা হৈছে যে আন্তৰ্জাতিক মূল্যায়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৱদান কি ভাৰতবৰ্ষে কেনে ধৰণৰ ইয়াতে অংশগ্ৰহণ কৰিছে আমি যোনটো পিছৰ কথা অলপ আগতে কৈ আছিলো আন্তৰ্জাতিক মূল্যায়নৰ ক্ষেত্ৰত আমি এটা পাইছিলো যে আন্তৰ্জাতিক শিক্ষাৰ্থী মূল্যায়ন কাৰ্যসূচী এই মূল্যায়ন কাৰ্যসূচীসমূহ সাধাৰণতে গোটেই বিশ্বৰ কিছুমান কান্ট্ৰি কিছুমান দেশক সামৰি লৈছে আৰম্ভণিতে 80খন দেশে ইয়াত অংশগ্ৰহণ কৰিছিল এই মূল্যায়ন কাৰ্যসূচীত আৰু এই মূল্যায়ন কাৰ্যসূচীত 80খন দেশৰ ভিতৰত অংশগ্ৰহণ কৰিছিল আৰু
32 বিলিয়ন শিক্ষাৰ্থী ইয়াতে অংশগ্ৰহণ কৰিছিল 2002 চনত আৰম্ভ হৈছিল এই মূল্যায়ন কাৰ্যসূচীটো আৰু 15 প্লাস অৰ্থাৎ 15 বছৰতকৈ অধিক বয়সৰ শিক্ষাৰ্থীসকলে 15 বছৰ পাৰ হোৱা শিক্ষাৰ্থীসকলে ইয়াতে অংশগ্ৰহণ কৰিছিল আৰু সেই মূল্যায়ন কাৰ্যসূচী ক্ৰমান্বয়ে প্ৰত্যেক 3 বছৰ মূৰে মূৰে ইয়াতে কি কৰি থাকে সম্পূৰ্ণ কৰি থাকে প্ৰত্যেক 3 বছৰ মূৰে মূৰে এই মূল্যায়ন কাৰ্যসূচী চলি থাকে আৰু এই মূল্যায়ন কাৰ্যৰ অংশ হিচাপে আমাৰ ভাৰত চৰকাৰেও কি কৰে 2009 চনত অংশগ্ৰহণ কৰে এই মূল্যায়নত ভাৰত চৰকাৰেও কি কৰে অংশগ্ৰহণ কৰে আন্তৰ্জাতিক পৰ্যায়ত আমাৰ স্কুলীয়া শিক্ষাৰ মূল্যায়নৰ বাবে ভাৰত চৰকাৰ 2009 চনত অংশগ্ৰহণ কৰিছিল কিন্তু সেই সময়ত ভাৰত চৰকাৰৰ কেৱল দুখন ৰাজ্য ভাৰতৰ কেৱল দুখন হিমাচল প্ৰদেশ আৰু তামিলনাডুহে অংশগ্ৰহণ কৰিছিল এই দুখন ৰাজ্যৰ শিক্ষাৰ্থীসকলক ইয়াতে অংশগ্ৰহণ কৰিছিল কিন্তু দুখৰ বিষয়ে যে সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ আমি এটা সন্তোষজনক ফলাফল দেখিবলৈ নাপালো 73 খন ৰাষ্ট্ৰৰ ভিতৰত 72তম স্থানত আছিল আমাৰ ভাৰতবৰ্ষ অৰ্থাৎ অতি তলৰ ফালে আছিল 73ৰ ভিতৰত 72 নম্বৰত আছিল ভাৰতবৰ্ষ 2009 চনৰ যোনটো পিছাৰ এছেছমেন্ট হৈছিল সেই এছেছমেন্টত ইয়াৰ পিছত ভাৰতবৰ্ষে 2021 চনৰ যোনটো এছেছমেন্টৰ হোৱাৰ কথা মূল্যায়নৰ কথা আছিল পিছাৰ যোনটো মূল্যায়ন সেই মূল্যায়নত অংশগ্ৰহণ কৰে আৰু এইবাৰ চণ্ডীগড়ৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ 1.75 লাখ শিক্ষাৰ্থী নবোদয় বিদ্যালয় 600 আৰু কেন্দ্ৰীয় বিদ্যালয় 3000 শিক্ষাৰ্থী ইয়াতে অংশগ্ৰহণ কৰাৰ কথা আছিল কিন্তু কোভিড-19ৰ কাৰণে এই কাৰ্যসূচীৰ পৰা ভাৰত চৰকাৰে কি কৰে নিজকে তাৰ পৰা উদ্যোগ কৰে অৰ্থাৎ তাৰ পৰা পিছুৱাই যাবৰ কাৰণে বাধ্য হয় কাৰণ সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষত কোভিড-19 কি কৈছিল গোটেই শিক্ষানুষ্ঠানখনৰ অৱস্থা একদম বেয়া হৈ গৈছিল তাৰমানে শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে পৰ্যাপ্ত পৰিৱেশ পোৱা নাছিল বা এই সময়ছোৱাত কি হোৱা নাছিল আমাৰ ভাৰতবৰ্ষৰ মূল্যায়ন কৰিব পৰা এটা এনেকুৱা ধৰণৰ সংস্থাৰ মূল্যায়নৰ কৰিব পৰা এটা পৰিৱেশত নাছিল গতিকে সেই কাৰণে ভাৰত চৰকাৰে কি কৰিলে সিদ্ধান্ত লৈছিল যে আমি কি কৰিব লাগে এই কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা আমি নিজকে দূৰত লৈ যাব লাগে আৰু হেতু ভাবে পিছুৱাই আহে এতে কৈছে শৈক্ষিক মানদণ্ডৰ ওপৰত অধিক নিৰ্ভৰ শৈক্ষিক মানদণ্ডৰ ওপৰত অধিক পৰিমাণে কি কৰা হৈছে যে নিৰ্ধাৰণ কৰা হৈছে বৰ্তমান বিশ্বায়নৰ যুগত প্ৰত্যেক বস্তুৰ উচ্চ মানদণ্ড থাকিলেহে বৰ্তি থাকিব বস্তু এটা বা বিষয় এটা উচ্চ মানদণ্ড থাকিলেহে হি বজাৰ কি কৰি বৰ্তি থাকিব ঠিক তেনেকৈ শিক্ষাৰ ক্ষেত্ৰখনৰ কথা কোৱা হৈছে যে শিক্ষাৰ ক্ষেত্ৰখনো ব্যতিক্ৰম নহয় যদি উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা যায় তেতিয়াহলে শিক্ষাৰ্থী আহিব উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব পাৰিলে শিক্ষানুষ্ঠানখন বৰ্তি থাকিব যদি শিক্ষানুষ্ঠানে উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব পৰা নাই তেতিয়াহলে ই বৰ্তি থাকিব নোৱাৰে সেইবাবে শিক্ষাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা যায় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শৈক্ষিক মানদণ্ড নিৰূপণৰ বাবে বিভিন্ন মূল্যায়ন ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাওঁ গৱেষণা আৰু অনুসন্ধানমূলক কাৰ্যই শৈক্ষিক মানদণ্ড ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায় প্ৰিয় শিক্ষাৰ্থীসকল আজিৰ আমাৰ আলোচনা এইখিনিতে সামৰিছো নমস্কাৰ